दिनैहाय माखासे मोजां बा माबा मोनसेबाबो खबर फैगोन बायदि एनडिएफबि फोरनि जाय जेलाव जोबजानायफोरनि बिरि मोनलां सारा दंहैयो आं फुल भिडिअखौ होनो थांगासिनो दं बिनि सिगां जोंहा बर'निनो सासे डायनामिक लिडारबाव केबिनेट मिनिस्टार इउजि ब्रह्म सारा क'क्राझार मेडिकेल कलेजाव दासिमाव मा फेसिलिटि नोंथांमोना आरो मा बुजिनानै लानांगौ नैबे भिडिअनि गेजेरजों मिथिलांनो हागोन लोगोसे बेखौबो फोरमायबावो दि आङो दिल्लीयावहाय दा जायफोर दंहैयो एनडिएफबिफोर जायफ्रा जेलाव दंमोन बिसिनि केसनि थाखाय रन्जन निबारी सारखौ लाफानानै बिसोरनि थाखाय मा फोरमायदों बे भिडिअखौ आं लास्टआव होगोन लास्ट माने जोबनायनि सिगां बेखौ नायग्रो আজি কোকৰাঝাৰ মেডিকেল কলেজৰ কাৰণে খুব মানে এটা উৎসাহৰ দিন প্ৰথমবাৰৰ বাবে 4টা ডায়ালিচিছ মেচিন ইয়াত স্থাপন কৰা হৈছে আৰু এইটো আমি উদ্বোধন কৰিবলৈ সুযোগ পাইছোঁ আজি তাৰ কাৰণে কংগ্ৰেচুলেশ্যন টু মেডিকেল কলেজ ফ্ৰেটাৰ্নিটি অফ দি কোকৰাঝাৰ মেডিকেল কলেজ তেওঁলোকৰ প্ৰচেষ্টাত আজি এইটো সম্ভৱ হৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিয়ে মানে স্বাস্থ্য পৰিয়াল কল্যাণ চাই আছে এতিয়া অৱশ্যে কেইদিনমান আগতে অন্য মিনিষ্টাৰক দিলে কিন্তু তেখেতৰ উদ্যোগতে সম্ভৱ হ'ল কাৰণ ডায়ালিচিছটো খুব প্ৰয়োজন হৈ গৈছে আৰু এতিয়া জনোৱা মতে 4টা মেচিন দিনত 12জনকৈ ডায়ালিচিছ আমি কৰিব পৰা অৱস্থা হ'ল এইটো খুব ভাল এটা ইনিচিয়েটিভ আৰু আজি দিনক দিনে বিভিন্ন বেমাৰৰ কাৰণে কিডনি ৰিলেটেড বেমাৰ তাৰ কাৰণে আজি মানে ডায়ালিচিছ এইটো খুব প্ৰয়োজন হৈ গ'ল আৰু ৰুৰেল এৰিয়াত তাৰ পেচেণ্টবিলাক ডায়ালিচিছ পেচেণ্টটো বাঢ়ি গৈ আছে তো বিশেষকৈ কোকৰাঝাৰৰ মানুহবিলাকে ডায়ালিচিছ কৰিব লাগিলে বঙাইগাঁও যাব লগা হৈছিল আৰু গভৰ্ণমেণ্ট মানে যিটো হস্পিটেলবোৰ আছে চিভিল হস্পিটেল তাত এনেকুৱা সুবিধা নাছিল তো কোকৰাঝাৰ মেডিকেল কলেজত ডাঙৰ এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব আৰু বিশেষকৈ এইটো প্ৰথম চাবে ইয়াত আমাৰ স্পেচিয়েলাইজ ডক্টৰৰ প্ৰয়োজন এতিয়ালৈকে পষ্টবিলাক ফিলাপ হোৱা নাই এতিয়া যিবিলাক ডায়ালিচিছ প্ৰচেছত অলৰেডি আছে তেওঁলোকক কণ্টিনিউ কৰিবৰ কাৰণে উকিল কৰিব যে ছেকেণ্ড চাইকেল বা থাৰ্ড চাইকেলৰ পৰা যিবিলাক কৰিবৰ কাৰণে বেলেগত যাব নোৱাৰে সেইবিলাকক ইয়াত কৰিবলৈ দিয়া হয় যিখিনি সুবিধা অহাৰ কাৰণে এই কোকৰাঝাৰত যথেষ্ট মানুহে সহায় মেডিকেল কলেজ কেম্পাছত মানে ব্লাড বেংক কোকৰাঝাৰ চিভিল হস্পিটেলত আছে যদিও কেম্পাছত মেডিকেল কলেজ নাই ইয়াত বহুতখিনি টেকনিকেল অলপ মানে কথা আছে তাত আমাৰ মেডিকেল কলেজটো স্থাপন হৈছে যদিও বহুত ক্ষেত্ৰত আমাৰ মানে টেকনিচিয়ানৰো অভাৱ দিছে সেইকাৰণে ব্যৱস্থা লৈ আছে BTC কাউন্সিলৰ পৰাও আৰু ষ্টেট গভৰ্ণমেণ্টেও কোৱা হৈছে পেচেণ্টটো যোৱা বছৰলৈকে NMC যেতিয়া আহিছিলে প্ৰায় মানে বহুত কম আছে নিজাববীয়াভাৱে 250 বা 300তকৈ বেছি যোৱা নাছিল তো আজি কিন্তু এইটো খুব মানে এটা ইনস্পায়াৰিং হয় যিটো ৰেকৰ্ড পাই আছোঁ যে যোৱা ছিজনত ছামাৰ ছিজনত গৰমৰ দিন 700 ক্ৰছ কৰিছে আৰু বৰ্তমান যিটো ঠাণ্ডা দিন আহিছে অলপ কমি যায় বেমাৰবিলাক কম হয় তথাপিও 400 ক্ৰছ কৰিছে প্ৰত্যেক দিনত অপিডি দিনক দিনে বাঢ়ি আছে NMCৰ কাৰণে গাইডলাইন মতে যিখিনি টাৰ্গেট আমি মিট কৰিব লাগে যে 1:8 পেচেণ্টৰ কথা সেইটো ক্ৰছ কৰিবলৈ গৈ আছে যথেষ্ট মানুহৰ মাজত পাব্লিকৰ মাজত এটা আস্থাও বাঢ়িছে এই মেডিকেল কলেজত আহাটো নমস্কাৰ আমি এপলো স্কুল গ্ৰুপৰ হয় তো আজি আমাৰ 45 নম্বৰ ডায়ালিচিছ চেণ্টাৰ অপেনিং হ'ল ইয়াত এইটো প্ৰগ্ৰামৰ নাম হয় প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়ালিচিছ প্ৰগ্ৰাম তাৰ আগতে আমাৰ 44 চেণ্টাৰ অল অভাৰ অসমত আছে আৰু এইটো বিনামূলীয়া হয় ফ্ৰী অফ কষ্ট ইয়াত পেচেণ্টৰ কাৰণে একো চাৰ্জ নালাগে এইটো বাবদ গভৰ্ণমেণ্টে আমাক পে' কৰে তো এইটোৰ ছাৰ্ভিচ ল'বৰ কাৰণে জাষ্ট এটা কনচালটেণ্ট মানে নেফ্ৰলজিষ্ট হওক বা কোনোবা কনচালটেণ্টৰ এটা এডভাইচ লাগিব ডায়ালিচিছৰ জাষ্ট এইটো প্ৰেছক্ৰিপশ্যন আৰু এটা ID প্ৰুফ লাগিব লাইক আধাৰ কাৰ্ড এইটো লৈ কিনে হস্পিটেলত আহিব লাগিব ইয়াত মেডিকেল ছুপাৰিনটেণ্ডেণ্ট বা ইনচাৰ্জ যোন আছে তে ভেৰিফাই কৰি জাষ্ট একনলেজ কৰি দিব কি এইটো আছে গৈ কিনে আৰু আমাৰ তাত ৰেফাৰ কৰি দিব আৰু সেইদিনাৰ পৰাই ডায়ালিচিছটো ষ্টাৰ্ট হৈ যাব আৰু এইটো ৰেগুলাৰ পেচেণ্টৰ কাৰণে হয় আৰু যোনবিলাক চিৰিয়াছ থাকে সিহঁতৰ হ'ব বাট সিহঁতৰ কাৰণে কিবা আৰু কৰিব লগা আছে যেনেকা চেনেল বনাব লাগে गोजोन फुंबिलि
साफ्रोमबो लोगोफोरनिसिम कम्बल बारायजोबनानैसो दंफैयो नै दिल्लीयाव जा गुसुखा मोखांबो सुनोनो हाथ'लाय लाङाखै जिखिजाया दिल्लीयाव दंफैयो मोनसे खामानिनि थाखाय फैदों बयबो मिथिखायो मानि थाखाय फैदों जेबो साननांगौ गैया जिखिजाया थाबैनो दिनैनो माबा मोनसे रिजाल्ट मोनगोन होननानै आसा खालामदों बेनि थाखायनो फैदों आरो बावैसो घन्टाफोरनि उनावनो नोंथांमोननो रिजाल्टखौ मोजां गाज्रि रिजाल्टखौ हरनाय जागोन गोजोन्थों